আজি প্ৰথমে শিল্পী দিৱস উপলক্ষে আমি অসমৰ ৰাইজ সংকল্পবদ্ধ যে যি বৰ অসমৰ কল্পনা সৃষ্টি জ্যোতিপ্ৰসাদ আগৰৱালে কৰিছিল আৰু তেখেতৰ দৰে আমাৰ অসমৰ বিভিন্ন মহান পুৰুষসকলে বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি যি বৰ অসমৰ দৰকাৰ কৰিছিল, আজি নলবাৰীৰ পৰা আমি সেই একে সংকল্প লৈ আমি আগবাঢ়ি গৈছোঁ আৰু অসমৰ ৰাইজৰ ওচৰত গৈ এখন নতুন বৰ অসমৰ আমি সপোন চাবলৈ চেষ্টা কৰিছোঁ। যি অসমৰ ভিতৰত এজনৰ শাসন বা অপশাসন নহয়, আমাৰ সকলৰ সপোন, আমাৰ সকলৰ জীৱনত উন্নতি হয়, তেনেদৰে এটা কাৰ্যসূচী, তেনেদৰে এটা সংকল্প লৈ আজি নলবাৰীত আমি উপস্থিত হৈছোঁ। ইতিমধ্যে সামাজিক মাধ্যম যোগেদি এটা গীতটি আমি মুকলি কৰিছোঁ। অসমীয়া বৰ অসমৰ এটা গীতটি মই আমাৰ সামাজিক মাধ্যমৰ যি ফেচবুক, ইনষ্টাগ্ৰাম তাত আছে, তাত মুকলি কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি নলবাৰীত এটা বিশাল পদযাত্ৰাত অংশগ্ৰহণ কৰিম আৰু আশা কৰোঁ এই যে নতুন বৰ অসমৰ কল্পনা আমি যে কৰিছোঁ, সংকল্প আমি লৈছোঁ, এই ক্ষেত্ৰত ৰাইজে আমাক সহযোগ কৰিব। 26 নিৰ্বাচনলৈ কেনেকুৱা ধৰণৰ আশা কৰিছে? নিৰ্বাচন সমাগত মই ইতিমধ্যে ক'লোৱে যে ৰাইজ একত্ৰিত হৈছে, ৰাইজ এখন নতুন বৰ অসমৰ সপোন চাবলৈ আৰম্ভ কৰিছে। যি অসমৰ ভিতৰত এজনৰ অপশাসন, এজনৰে উন্নতি, এজন ঘৰৰ ভিতৰত ধন, এজনৰ মাজত চব গোটেইখিনি বহুবল, এই পৰিস্থিতিৰ পৰা অসমৰ ৰাইজে পৰিত্ৰাণ বিচাৰে আৰু মুক্তি বিচাৰে। আজি দুখৰ কথা যে যিসকল আজি দায়িত্বত থকা পদবীত আছে, তেওঁলোকে এতিয়া সাধাৰণ মানুহৰ বিভিন্ন সামগ্ৰী, বিভিন্ন তেওঁলোকৰ সাধাৰণ মানুহৰ অস্তিত্ব তেওঁলোকে ল'বলৈ চেষ্টা কৰিছে। যি মাটি সাধাৰণ দুখীয়া মানুহৰ ওচৰত যাব লাগে, এই মাটি এতিয়া আমি দেখা পাইছোঁ বিজেপি দলৰ নেতাসকলৰ হাতত। এতিয়া সাধাৰণ খেতিয়কসকলক গৰু আজি তাৰিখত সুৰক্ষিত নহয়। যি গৰু আজি সাধাৰণ মানুহৰ জীৱনত উন্নতি আনিব লাগে, তেওঁলোকৰ খেতি পথাৰত কাম কৰিব হ'লে তেওঁলোকে বাহিৰৰ পৰা আনে, এই গৰু আজি কিছুমান ব্যক্তি, বিজেপি কৰা ব্যক্তিবোৰ, সেই গৰুবোৰ তেওঁলোকে কাঢ়ি লৈ গৈছে। এতিয়া আমি গম পাইছোঁ যে এতিয়া মানুহে গোহালিৰ ভিতৰতো নিজৰ গৰু ৰাখিবলৈ ভয় কৰে। প্ৰতিটো দিনৰ ভিতৰত অসমৰ বিভিন্ন জিলাত, প্ৰত্যেক জিলাৰ ভিতৰত গোহালিৰ পৰা গৰু, এতিয়া কিছুমান মানুহ আছে, অপশক্তি আছে যে তাৰ গোহালিৰ পৰা, জনসাধাৰণৰ গোহালিৰ পৰাই তেওঁলোকে গৰু চুৰি কৰি লৈ যায়গৈ। এনেকুৱা এটা পৰিস্থিতি, যিসকলৰ দায়িত্ব আছিলে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীক শিক্ষা প্ৰদান কৰা, চিকিৎসা প্ৰদান কৰা, ভূমি সুৰক্ষা দিয়া, সংস্থাপন দিয়া, এতিয়া তেওঁলোকে যি আগতে কংগ্ৰেছ দলত থকা সময়ত যিখিনি কাম কৰি আছিলে, মাত্ৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি, একেখিনি কাম এতিয়া বিজেপি দলত কৰি আছে। তো যিবোৰ কাৰণৰ বাবে মানুহবোৰ কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল, সেই একেহে বেমাৰী এতিয়া বিজেপি দলত সোমাইছে আৰু বিজেপি যিদৰে কংগ্ৰেছ দলটোক দুৰ্বল কৰিলে, সেইসকলে আজি তাৰিখত তেওঁলোকে বিজেপি দলটোক দুৰ্বল কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।